নমস্কাৰ স্বাগতম জনাইছোঁ নিট একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন আমি আলোচনা কৰি আছোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ এক্সাৰচাইজ নম্বৰ 2.5ৰ বিষয়ে বহুপদ বা পলিনোমিয়েলৰ বিষয়ে এতিয়া কুৱেশ্যন নম্বৰ 6ত কি কৈছে তলৰ ঘনকেৰা বিস্তাৰিত কৰি লিখা মানে এইখিনিক আমি ভাঙি লিখিব লাগে ইয়াৰ বাবে এটা ফৰ্মুলা আছিল a + b হোল কিউব ইয়াতে কি আছিল a কিউব প্লাছ থ্ৰাইছ ab স্কোৱাৰ প্লাছ থ্ৰাইছ ab স্কোৱাৰ প্লাছ কি আছিল b কিউব আমি এইটো ফৰ্মুলা ইয়াতে এপ্লাই কৰিব লাগিব চোৱা আমাৰ ইয়াতে a ঠাইত কি আছে 2x আৰু b ঠাইত কিমান আছে 1 তুমি চাবলৈ গ'লে ইয়াতে ফৰ্মুলা মতে আমি চাবলৈ গ'লে তো a ঠাইত কি আছে ইয়াতে a ঠাইত আছে আমাৰ 2x প্ৰথমে 2x কিউব কৰিম প্লাছ 3 ইনটু এটোত কি আছে স্কোয়ারটো ইয়াত আছে প্লাছ কি আহিব 3 ইনটু a স্কোয়ার তাৰ মানে প্ৰথম যেটো পদ আছে এটো কি স্কোয়ার কৰি দিয়া ইনটু b ঠাইত কিমান আছে 1 লিখি দিয়া আকৌ কি হ'ব 3 এবাৰ আহিব a তাৰ মানে টুৱাইস x টু b স্কোয়ার তাৰ মানে পিছত 1 আছে সো 1 স্কোয়ার কৰা প্লাছ কি আহিব b কিউব তাৰ মানে 1 আছে সো 1 কিউব তেতিয়াহ'লে 2 কিউব কৰিলে কিমান পাম 8 ইয়াতে কি পাম x কিউব প্লাছ ইয়াতে 3 2 কি স্কোয়ার কৰিলে আমি পাম 4 ইয়াতে x স্কোয়ার লগতে এটা 1 ইনটু হৈ আছে এটা 3 ইনটু 2x ইনটু কি আছে 1 কি স্কোয়ার কৰিলে 1 আৰু 1 কিউব কৰিলে 1 তেতিয়াহ'লে আমি ইয়াৰ পৰা পাই আছো 8x কিউব প্লাছ 3 4 গুণ কিমান আহিব 12 ইয়াতে x স্কোয়ার 1 লগত ইনটু কৰিলে সেম আহিব 3 2 গুণে 6x আৰু ইয়াতে কিমান আহিব 1 তো হৈ গ'ল সমাধান নাম্বার 2 চোৱা নাম্বার 2 যেটো দিয়া আছে এটো কাৰণে ফৰ্মুলাটো সেম কিন্তু জাস্ট আমাৰ ইয়াতে দুটা বস্তু চেঞ্জ হ'ব দুটা ঠাইত আমাৰ মাইনাস হ'ব এটা মাইনাস হ'ব ইয়াতে আৰু এটা মাইনাস হ'ব ইয়াতে ইয়াতে নহয় ইয়াতে ওকে আৰু এটা মাইনাস থাকিব ইয়াতে তো a কিউব মাইনাস b কিউবৰ ফৰ্মুলা কি আছিল যে a কিউব a minus b whole cube ফর্মুলা কি আছিল a cube minus thrice a square b plus thrice ab square plus b cube তাৰ মানে প্ৰথমটো পজিটিভ নেগেটিভ এনেকুৱা আছে তো ইয়াতে প্ৰথমে কিমান আছে 2y আছে সো 2y a কিউব কৰি দিয়া minus 3 লগত প্ৰথমটো যেটো আছে হেতু স্কয়ার কৰিব লাগে আৰু দ্বিতীয়টো ডাইৰেক্ট বহাব লাগে প্লাস এইবাৰ 3 লগত প্ৰথমটো ডাইৰেক্ট বহাব লাগে মানে 2y দ্বিতীয়টো কিউব কৰিব লাগে তাৰ মানে থ্ৰাইস স্কয়ার কৰিব লাগে প্লাস মাইনাস এতে কি আছে থ্রাইস b মানে যেটো লাস্টত থাকে এটো কিউব কৰিব লাগে তো 2 কিউব কৰিলে কিমান পাম 8 এতে কি পাম a কিউব minus 3 into 2 কি স্কয়ার কৰিলে কিমান পাম 4 এতে a স্কয়ার ইনটু এতে থ্রাইস b আগৰ পৰা আছে এতে কি লিখিম 2 3 গুণ কিমান আহিব 6 এতে a আছে 3 কি স্কয়ার কৰিলে কিমান পাম 9 এতে b স্কয়ার 3 কিউব কৰিলে কিমান পাম 27 এতে কি আহিব b কিউব সো এতে লিখি দিয়া 8 a কিউব minus 3 4 গুণ 12 12 3 গুণ কিমান আহিব 36 36 a স্কয়ার b প্লাস এতে 6 গুণ কিমান আহিব 54 বা 54 a b স্কয়ার minus 27 b কিউব এখানে বস্তুৰ pdf কিনে লাগিলে তোমালোকে এইটো নম্বৰ যোগাযোগ কৰিবা যদি pdf টো লাগে তোমালোকে এইটো নম্বৰ মেসেজ কৰিলে হ'ল এতিয়া সো নেক্সট কি আছে ঘনত বিস্তাৰিত কৰিব লাগে 3/2 twice x plus 1 আৰু এইটো দিয়া আছে সো পোনপ্ৰথমে আমি ফৰ্মুলাটো চাব লাগিব ফৰ্মুলাটো আমাৰ মনত আছে আমি প্ৰথমে কি কৰিব লাগে ফাৰ্ষ্টৰ যেটো টাৰ্ম আছে এটো কিউব কৰিব লাগে তাৰ মানে 3/2 x এটো কিউব কৰিব লাগে ওকে নেক্সট আমাৰ কি আহিব প্লাস 3 লগত ফাৰ্ষ্টৰটোৰ স্কয়াৰ তাৰ মানে 3/2x ইয়াক কৰিব লাগিব স্কয়াৰ আৰু দ্বিতীয়টোক ডাইৰেক্ট লিখিব লাগে প্লাস প্ৰথমটোক আমাক সেম ৰাখিব লাগে মানে 3/2 x ক সেম ৰাখিম দ্বিতীয়টোক স্কয়ার কৰিব লাগে আৰু লাষ্টত কিউব কৰিব লাগে তেলে ইয়াতে 3 কিউব কৰিলে কিমান পাম আমি 27 আৰু 2 কিউব কৰিলে 8 ইয়াতে x ক কিউব কৰিলে x কিউব প্লাস ইয়াতে থাকিল 3 কি স্কয়ার কৰিলে কিমান পাম 9 2 কি স্কয়ার কৰিলে 4 এটা আছে x স্কয়ার 1 ক ইনটু কৰিলে সেম আহিব 1 ক গুচাই দিছো
ইয়াতে 3 3 গুণ কিমান হ'ব 3 3 = 9 ডিভাইড বাই 2 ইয়াতে x 1 x স্কয়ার কৰিলে 1 তাৰ লগত পূৰণ কৰিলে সেই একে আহি যাব ইয়াতে 1 কিউব কৰিলে 1 পাম তেতিয়াহ'লে ইয়াতে কিমান পালো 27/8 x কিউব ইয়াতে পালো 3 গুণ কিমান আহিব 27 4 x স্কয়ার ইয়াতে আহিব 9/2 x প্লাস কি আহিব 1 একেদৰে এটোক আমি মাইনাসৰ ক্ষেত্ৰত আমি কৰিব লাগিব সো এইটো আপোনালোকলৈ হোমৱৰ্ক থাকিল ওকে তো সলভ কৰি পাৰিলে নাই নিশ্চয় কমেন্ট কৰি জনাব এতিয়া নেক্সট চাম আমি কোৱেশ্চন নম্বৰ 7 7ত কি কৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি ৰাশিবোৰৰ মান নিৰ্ণয় কৰা সো ইয়াৰ আগতে আমি যেনেকৈ কৰিছিলো এখিনি বস্তু আমি তেনেকৈ কৰিব লাগিব ইয়াৰ আগত আমাৰ কি আছে কিমান সংখ্যা আছিল এই সংখ্যাকেইটাৰ আমি মান উলিয়াইছিলো ইয়াত আমি একেদৰে মান উলিয়াম তো সোৱা নম্বৰ 1ত কি দি আছে 99 কিউব আছে তো 99 কিউব মানে কি 99 আমি কি লিখিব পাৰি 100 - 1 কিউব তো ফৰ্মুলাটো কি আছিল প্ৰথমে যেটো থাকে এটো কিউব কৰিব লাগে তো 100 আমি কি কৰিম কিউব কৰিম মাইনাস কি আহিব 3 লগত প্ৰথম যেটো থাকে এটো স্কয়াৰ কৰিব লাগে ইনটু 1 প্লাস আহিব কি 3 লগত প্ৰথম যেটো থাকে এটো সেম থাকে কিন্তু দ্বিতীয়টো স্কয়ারিং কৰিব লাগে মাইনাস লাষ্টৰ যেটো থাকে এটো কি কৰিব লাগে কিউব কৰিব লাগে তো 100 কিউব কৰিলে কিমান আহিব দুটা 0 ছটা 0 হৈ যাব আৰু এতিয়া 3 থাকিল 100 স্কয়ার কৰিলে দুটা 0 চাৰিটা 0 হৈ যাব ইনটু 1 ইয়াতে 3 ইনটু 100 থাকিল আৰু ইয়াতে 1 স্কয়ার কৰিলে 1 1 কিউব কৰিলে 1 তেতিয়াহলে ইয়াৰ পৰা আমি ৰাখি দিম যে ছটা 0 3 লগত আমি এখিনি পূৰণ কৰি কিমান পাম 3 পিছত চাৰিটা 0 আৰু ইয়াতে কিমান আহিব 300 মাইনাস কিমান আহিব 1 সো আমি গোটেইখিনি ক্যালকুলেট কৰি পাম 970299 মানে এটুক আৰু এটুক প্লাস কৰিবা আৰু এই দুটাক মাইনাস কৰি দিলে এখিনি আহি যাব নেক্সট আমাৰ নাম্বার 2 যেটো আছে 10 টুক এটুক আমি 100 + 2 হোল কিউব লিখিব পাৰিম একেদৰে এটুক আমি ভাঙি দিম যে 100 কিউব প্লাস 3 ইনটু 100 স্কয়ার ইনটু কিমান আছে ইয়াতে 2 প্লাস কি আহিব 3 ইনটু 100 সেকেন্ড টু স্কয়ার প্লাস কি আহিব লাষ্টৰ যেটো থাকে এটো কিউব কৰিব লাগে এতিয়া ইয়াৰ পৰা কিমান আহিব দুটা 0 ছটা 0 হৈ যাব ইয়াতে 3 ইনটু দুটা 0 কেইটা হ'ব চাৰিটা 0 হৈ যাব ইনটু 2 ইয়াতে 3 2 স্কয়ার কৰিলে কিমান পাম 4 সো 4 আৰু ইয়াতে কি আছে এটা 100 আছে ইয়াতে 2 কিউব কৰিলে 8 পাই যাম তো ইয়াৰ পৰা আমি 1 ৰ পিছত ছটা 0 লিখিলো ইয়াতে 3 দুগুণ কিমান আহিব 6 আৰু ইয়াতে কি আহিব চাৰিটা শূন্য তে চাৰিটা চাৰি পিছত কি আহিব দুটা শূন্য ইয়াতে কিমান আহিব 8 তো এই গোটেইখিনি যদি আমি প্লাস কৰি কিমান পাম তেতিয়াহলে 1061208 একেদৰে যেটো নাম্বার 3 আছে নাম্বার 3 কৰিবা ইয়াতে কি লিখিব লাগিব 100 - 2 1000 - 2 হোল কিউব সো ইয়াৰ আমি আনসাৰ কিমান পাম এটো ক্যালকুলেট কৰি আমি উলিয়াম এটো ইমান মানে লেন্থি হ'ব মানে অলপ মানে দীঘলীয়া হ'ব নাম্বাৰখিনি অলপ বেছি আহিব সো এনেকুৱা প্ৰবলেম এক্সামত খুব কমকে আহে হা সো নেক্সট কোৱেশ্চন নম্বৰ 8 যেটো আছে কোৱেশ্চন নম্বৰ 8 ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 8ত কি কৈছে তলৰ প্ৰতিটোৰ উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণ কৰিব লাগে সো নাম্বার 1ত কি দি আছে 8 a কিউব প্লাস b কিউব প্লাস 12 a স্কয়ার b প্লাস 6 ab স্কয়ার তার মানে আমাৰ যেটো ফর্মুলা আছিল যে a প্লাস b হোল কিউব এটো আমি কি লিখিছিলো a কিউব প্লাস 3 a স্কয়ার b প্লাস 3 a b স্কয়ার প্লাস b কিউব এটোকে আমি এনেকে লিখি এনেকে লিখিব পাৰিম না a কিউব প্লাস b কিউব প্লাস 3 a স্কয়ার b প্লাস 3 ab স্কয়ার জাস্ট আমি ঠাইখিনি চেঞ্জ কৰি দিছো একেদৰে a মাইনাস b হোল কিউবৰ বাবে আমি কি লিখিম এতে কি আহিব a কিউব মাইনাস b কিউব তাৰ পিছত কি আহিব a কিউব মাইনাস b কিউব মাইনাস 3 a স্কয়ার b প্লাস কি আহিব 3 ab স্কয়ার তো এইটোক আমি চাবলৈ গলে ইয়াতে আমি এইটোক এনেকে চেঞ্জ কৰিব পাৰিম এটোক আমি টুৱাইস a হোল কিউব লিখিব পাৰিম এটোক আমি b কিউব লিখিব পাৰিম এটোক আমি 3 ইনটু সো 3 ইনটু ফাৰ্স্টৰ যেটো আছে টুৱাইস a
সো টুৱাইস এ স্কোয়ার করে দিয়া ইন্টু লিখি দিয়া বি সো 2 কি স্কোয়ার করলে 4 4 3 কিমান 12 a কি স্কোয়ার করলে a স্কোয়ার ইয়াতে কি আছে বি প্লাস কি হইব 3 ইন্টু এ বি স্কোয়ার এই ঠাইত কি আছে টুৱাইস এ বি ঠাইত কি আছে বি সো বি স্কোয়ার তো এইখিনিকে আমি চেঞ্জ কৰি লিখিব পাৰিম টুৱাইস এ প্লাস বি হোল কিউব কিউব মানে কিবাৰ 3 বাৰ তাৰ মানে টুৱাইস এ প্লাস বি হোল ইন্টু টুৱাইস এ প্লাস বি হোল ইন্টু টুৱাইস এ প্লাস বি ওকে সো এটা হৈ গ'ল সমাধান নাম্বার 2 তো আমি চাম নাম্বার 2 কি দিয়া আছে নাম্বার 2 এনেকে দিয়া আছে 8a কিউব মাইনাস b কিউব মাইনাস 12 সো 8a কিউব মাইনাস b কিউব মাইনাস 12a স্কোয়ার b প্লাস 6ab স্কোয়ার সো এটা সেম আহিব জাস্ট ইয়াতে মাইনাস আহিব তো এটাকে আমি এদিকে লিখিব পাৰিম না টুৱাইস a হোল কিউব এটুক রাখি দিয়া b কিউব এটুক 3 ইন্টু টুৱাইস a হোল স্কোয়ার ইন্টু b এটুক আমি 3 ইন্টু টুৱাইস a ইন্টু b স্কোয়ার লিখিব পাৰিম তেতিয়াহ'লে এইটো আহিব টুৱাইস a মাইনাস b হোল কিউব তেতিয়াহ'লে এইটোৰ পৰা আমি লিখিম টুৱাইস a মাইনাস b হোল ইন্টু টুৱাইস a মাইনাস b হোল ইন্টু টুৱাইস a মাইনাস b হৈ গ'ল নেক্সট আমি চাম নাম্বার 3 যিটো দিয়া আছে নাম্বার 4 যিটো দিয়া আছে এই দুইটা ইজি আছে সো এইখিনি তোমালোকে ট্রাই কৰিবা যদি নোৱাৰা তেতিয়াহ'লে এইখিনি মই সলভ কৰি কিনে পিডিএফ খিনি তোমালোকে লৈ ল'বা ওকে সো ইয়াতে আমি ডিসকাশন কৰোঁ নেক্সট কোৱেশ্চন নাম্বার যিটো 5 আছে কোৱেশ্চন নাম্বার 5 টো আমি ডিসকাস কৰিম ঠিক আছে সো কোৱেশ্চন নাম্বার 5 ত কি হৈছে তলৰ প্ৰতিটোৰ উৎপাদক বিশ্লেষণ কৰা এটা প্ৰথমে কিমান দিয়া আছে 27p কিউব তো 27 ক আমি 3p হোল কিউব লিখিব পাৰিম 3 কিউব কৰি কিমান পাম 27 মাইনাস 1/216 এটুক আমি 6 কিউব পাও এটুক আমি এনেকে লিখিব পাৰিম সো নেক্সট আমাৰ কি আছিল ফৰ্মুলা মতে মাইনাস থ্ৰাইস a স্কোয়ার এই ঠাইত কি আছে থ্ৰাইস p সো থ্ৰাইস p স্কোয়ার কৰি দিয়া থ্ৰাইস a স্কোয়ার b b ঠাইত কিমান আছে 1/6 তো সোয়া এটো আমি 3 ক 6 ৰ মাজত ডিভাইড কৰো কেইবাৰ যাব দুইবাৰ যাব 3 কি স্কোয়ার করলে আমি 9 পাম p কি স্কোয়ার করলে p স্কোয়ার পাম মিলি গৈছে প্লাস ইয়াতে কি আছে 3 ইনটু কি আমাৰ a b স্কোয়ার এই ঠাইত কি আছে থ্ৰাইস p আৰু b ঠাইত কিমান আছে ইয়াতে b ঠাইত কিমান আছে 1/6 সো ইয়াতে লিখিব লাগিব 1/6 আৰু b স্কোয়ার কৰিব লাগিব এতিয়া সোচোন এইখিনি ক্যালকুলেট কৰিলে আমি এটো পাও না নাই মই যদি চাও ইয়াতে যে 3 ইনটু 3p ইনটু 1/6 ইয়াতে কি লিখিছো আমি স্কোয়ার সো 3 কি স্কোয়ার এটা 3 ইনটু থ্রাইস p রাখি দিয়া 1/6 ক স্কোয়ার করলে কিমান পাম আমি নাইবা 3 ইনটু 3 কিমান আহিব 9 আৰু 6 ক স্কোয়ার করলে কিমান পাম 36 9 যাব 9 মাজত একবাৰ 36 ৰ মাজত যাব কেইবাৰ চাৰিবাৰ তেতিয়ালে p ইনটু 1/4 থাকিল তাৰ মানে এটাক আমি 1/4 p লিখিব পাৰিম তাৰ মানে এইটোক আমি গৈ কিনে এইটো হিচাপত আমি লিখিব পাৰিম তেতিয়ালে ইয়াতে আমি লিখিম থ্ৰাইস p মাইনাস আছিল যেহেতু তে মাইনাস 1/6 এটা কি লিখিম কিউব সো কিউব লিখলে কি পারিব 3 বার সো থ্রাইস p মাইনাস 1/6 আকৌ লিখিম আমি থ্রাইস p মাইনাস 1/6 আকৌ লিখিম আমি থ্রাইস p মাইনাস 1/6 হৈ গ'ল সমাধান সো এটা ছিল আমাৰ কোৱেশ্চন নাম্বার 8 ৰ সমাধান ওকে সো এটা সাম কোৱেশ্চন নাম্বার 9 ত কি কৈছে কোৱেশ্চন নাম্বার 9 ত কি কৈছে সত্যাপন কৰা মানে আমি প্রুফ কৰিব লাগে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল হয় না নাই তো নাম্বার 1 যেটো আছে এটো রাইট হ্যান্ড সাইড এজিউম কৰা বা সপক্ষ লৈ লোৱা যে রাইট হ্যান্ড সাইড কি আছে ইয়াতে x + y আৰু ইয়াতে কি আছে x স্কয়ার মাইনাস xy প্লাস কি আছে y স্কয়ার সো গোটেই কেটাক পূৰণ কৰি দিয়া x ৰ লগত x স্কয়ার ইনটু কৰিলে আমি কি পাম x কিউব x ৰ লগত x ইনটু কৰিলে কি পাম x স্কয়ার y প্লাস x ৰ লগত আমি y স্কয়ার ইনটু কৰিলে কি পাম xy স্কয়ার প্লাস ইয়াতে y লগত x স্কয়ার ইনটু কৰিলে আমি কি পাম x স্কয়ার y প্লাস ৰ লগত মাইনাস ইনটু কৰিলে কি হ'ব মাইনাস ইয়াতে y লগত y ইনটু কৰিলে y স্কয়ার আৰু ইয়াৰ লগত এটা x আছিল প্লাস ৰ লগত প্লাস ইনটু কৰিলে কি হ'ব প্লাস y লগত y স্কয়ার কৰিলে y লগত y স্কয়ার ইনটু কৰিলে y কিউব পাম তেতিয়ালে সচোন ইয়াৰ পৰা কেনসেল কোনটো কৰিব পাৰি x স্কয়ার y cancel xy স্কয়ার cancel তাহলে ক্যান্সেল করার লগে লগে এটা থাকিল কি
এটা থাকিল x কিউব মাইনাছ y কিউব ইজ ইকুৱেল টু কি আহিব লেফ্ট হেণ্ড ছাইড এতিয়া নাম্বাৰ 2 আমি চাবলৈ গ'লে নাম্বাৰ 2 কি আছে ইয়াতে x মাইনাছ y ৰাইট হেণ্ড ছাইড হয় এইটো ৰাইট হেণ্ড ছাইড x মাইনাছ y ইনটু ইয়াতে কি আছে x স্কোৱাৰ মাইনাছ এবাৰ পিছে প্লাছ xy প্লাছ কি আছে y স্কোৱাৰ তো ইনটু কৰি দিয়া x ৰ লগত x স্কোৱাৰ ইনটু কৰিলে কি পাম আমি x কিউব প্লাছ x ৰ লগত x ইনটু কৰিলে কি আহিব x স্কোৱাৰ y প্লাছ x ৰ লগত y স্কোৱাৰ ইনটু কৰিলে কি আহিব xy স্কোৱাৰ মাইনাছ y লগত x স্কোৱাৰ ইনটু কৰিলে কি আহিব x স্কোৱাৰ y প্লাছৰ লগত মাইনাছ ইনটু হ'লে মাইনাছ এতিয়া কি আহিব x y স্কোৱাৰ মাইনাছৰ লগত প্লাছ ইনটু কৰিলে কি আহিব মাইনাছ y লগত y ইনটু কৰিলে কি আহিব y কিউব তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা x স্কোৱাৰ y এইটো x স্কোৱাৰ y কেনচেল এইটো xy স্কোৱাৰ এইটো xy স্কোৱাৰ কেনচেল তেতিয়াহ'লে ইয়াৰ পৰা থাকিল কি x কিউব মাইনাছ এটা থাকিল কি y কিউব হৈ গ'ল এইটো আমাৰ আছে কি লেফ্ট হেণ্ড ছাইড চ' প্ৰমাণিত হৈ গ'ল নেক্সট চোৱা কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ আসলে কুৱেশ্যন নম্বৰ কিমান গ'ল 9 গ'ল হা ঠিকে আছে নেক্সট আছে কুৱেশ্যন নম্বৰ আমাৰ 10 চ' কুৱেশ্যন নম্বৰ 10ত কি কৈছে উৎপাদক বিশ্লেষণ কৰা ইংগিত প্ৰশ্ন 9 চোৱা তাৰমানে 9ৰ নিচিনাকৈ আমি এইটোক সলভ কৰিব লাগিব তো চোৱা এইটোক আমি এনেকৈ লিখিব পাৰিম না এইটোত কিমান দিয়া আছে 27y কিউব প্লাছ 125 z কিউব তেতিয়াহ'লে এইটোক আমি লিখিব পাৰিম যে থ্ৰাইছ y হোল কিউব আৰু এইটোক লিখিব পাৰিম 5z হোল কিউব লিখিলোঁ এইবাৰ ইয়াৰ পৰা আমি কি পাম এতিয়া আমি ফৰ্মুলাটো কি পাইছিলোঁ চোৱা যদি আমাৰ x কিউব প্লাছ y কিউব হয় তেতিয়াহ'লে আমি x প্লাছ y হোল ইনটু x স্কোৱাৰ মাইনাছ xy প্লাছ y স্কোৱাৰ লিখিব পাৰোঁ আৰু যদি মাইনাছ হয় তেতিয়াহ'লে ইয়াতে মাইনাছ আহে কিন্তু ভিতৰ গোটেইখিনি প্লাছ আহে তো সেই হিচাপত লিখি দিয়া তেতিয়াহ'লে ইয়াতে আমাৰ কি আহিব ইয়াতে ফৰ্মুলা মতে প্ৰথমে আমাৰ কি আহিব ইয়াতে এই দুটাক প্লাছ কৰা যে থ্ৰাইছ y প্লাছ 5z লিখিলোঁ হোল ইনটু প্ৰথমটোক স্কোৱাৰ কৰিব লাগে আৰু ইয়াতে প্লাছ হ'লে ইয়াতে মাইনাছ হয় মাজত এই দুটাক পূৰণ কৰিব লাগে মাইনাছ সৰি প্লাছ লাষ্টৰ যিটো থাকে এইটোক স্কোৱাৰ কৰিব লাগে তো 5zক স্কোৱাৰ কৰি দিয়া তেতিয়াহ'লে ইয়াৰ পৰা আমি কিমান পাম থ্ৰাইছ y প্লাছ 5z আৰু ইয়াৰ পৰা পাম 9y স্কোৱাৰ 3 5 গুণ 15 yz 5ক স্কোৱাৰ কৰিলে কিমান পাম 25z ওকে সো এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ কিমান আছিল কুৱেশ্যন নম্বৰ এইটো 10ৰ 1ৰ সমাধান এতিয়া 10ৰ 2 চোৱা এইটোক আমি কি লিখিব পাৰিম 4m হোল কিউব আৰু এইটো কিমান আছে 343 তাৰমানে এইটো 7n হোল কিউব 7n হোল কিউব তেতিয়াহ'লে ইয়াৰ পৰা আমি প্ৰথমে 4m মাইনাছ 7n এনেকৈ লিখিব পাৰোঁ আৰু ইয়াৰ পৰা কি কৰিব লাগিব প্ৰথমটোক স্কোৱাৰ তাৰমানে 4mক স্কোৱাৰ কৰা প্লাছ এই দুটাক ইনটু কৰিব লাগে তাৰমানে 4m ইনটু 7n প্লাছ লাষ্টৰ যিটো আছে 7n এইটোকো স্কোৱাৰ কৰিব লাগে তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিম 4m মাইনাছ 7n আৰু ইয়াৰ পৰা আমি লিখিম ইয়াৰ পৰা কি আহিব 4ক স্কোৱাৰ কৰিলে কিমান আহিব 16 ইয়াতে আহিব m স্কোৱাৰ 7 4 গুণ কিমান 28 ইয়াতে কি আহিব mn প্লাছ ইয়াতে 7ক স্কোৱাৰ কৰিলে কিমান আহিব 49n স্কোৱাৰ ওকে সো এইটো হৈ যাব আমাৰ সমাধান কুৱেশ্যন নম্বৰ কিমান আছে তো কুৱেশ্যন নম্বৰ এইটো সমাধান আহিব আমাৰ কুৱেশ্যন নম্বৰ 10ৰ 2ৰ সমাধান ওকে সো নেক্সট আছে কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11ত কি আছে চোৱা কুৱেশ্যন নম্বৰ 11ত ইয়াতে দি আছে 27x³ প্লাছ y³ প্লাছ z³ মাইনাছ 9xyz ৰ উৎপাদক বিশ্লেষণ কৰা এইটোক প্ৰথমে আমি এনেকৈ লিখিম 27ক আমি লিখিব পাৰি থ্ৰাইছ x 3x হোল কিউব 3 কিউব কৰিলে 27 আৰু x কিউব কৰিলে x ইয়াতে কি আছে y কিউব প্লাছ ইয়াতে কি আছে z কিউব
মাইনাছ এইটোক আমি 3 ইনটু থ্ৰাইছ এক্স ইনটু ৱাই ইনটু জেড লিখিব পাৰিম এতিয়া এটা ফৰ্মুলা আমাক এনেকুৱা আছিল যে যদি এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ থ্ৰাইছ এ বি চি হয় তেতিয়াহ'লে এইটোক আমি লিখিব পাৰিম যে এ প্লাছ বি প্লাছ চি হোল ইনটু ইয়াতে কি আহিব ইয়াতে আহিব এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এ এনেকুৱা হয় তেতিয়াহ'লে ইয়াতে এই ঠাইত কি আছে থ্ৰাইছে চ' প্ৰথমে গোটেইকেইটাকে আমি প্লাছ কৰোঁ তাৰমানে থ্ৰাইছ এক্স প্লাছ ৱাই প্লাছ জেড প্লাছ কৰিলোঁ নেক্সট আহিব প্ৰথমটোক স্কোৱাৰ চ' থ্ৰাইছ এক্সক স্কোৱাৰ প্লাছ ৱাইক স্কোৱাৰ তাৰপিছত জেড আছে চ' জেডক স্কোৱাৰ তাৰপিছত কি আহিব মাইনাছ এক্স ৱাই মানে প্ৰথম দুটা থ্ৰাইছ এক্স আৰু ৱাই মাইনাছ কি আহিব ৱাই জেড তাৰমানে ৱাই ইনটু ইয়াতে জেডহে আছে মাইনাছ ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো তাৰমানে জেড ইনটু থ্ৰাইছ এক্স এই গোটেইখিনিক এতিয়া আমি কেলকুলেশ্যন কৰিব লাগিব বা চিম্প্লিফাই কৰিব লাগিব তেতিয়াহ'লে ইয়াতে ৰাখি দিয়া থ্ৰাইছ এক্স প্লাছ ৱাই প্লাছ জেড আৰু ইয়াতে লিখিম আমি 9x স্কোৱাৰ ইয়াতে আমি লিখিম ৱাই স্কোৱাৰ ইয়াতে লিখিম আমি জেড স্কোৱাৰ মাইনাছ ইয়াতে কি আহিব 3xy মাইনাছ ইয়াতে আহিব ৱাই জেড মাইনাছ 3 ইয়াতে কি আহিব xz অ'কে চ' হৈ গ'ল সমাধান এতিয়া নেক্সট আছে কুৱেশ্যন নাম্বাৰ 12 কুৱেশ্যন নাম্বাৰ 12ত কি কৈছে যে এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব মাইনাছ থ্ৰাইছ এক্স ৱাই জেড ইজ ইকুৱেল টু 1/2 এই গোটেইখিনি আহে না নাই এইখিনি চেক কৰিব লাগে চ' আমি ইয়াতে ৰাইট হেণ্ড ছাইড লওঁ আৰু কেলকুলেট কৰোঁ অ'কে চ' ইয়াতে কি আছে 1/2 এক্স প্লাছ ৱাই প্লাছ জেড ভিতৰত কি আছে এক্স মাইনাছ ৱাই হোল স্কুৱেৰ প্লাছ আছে ৱাই মাইনাছ জেড হোল স্কুৱেৰ প্লাছ আছে জেড মাইনাছ এক্স হোল স্কুৱেৰ অ'কে তেতিয়াহ'লে ইয়াৰ পৰা 1/2 ৰাখি দিয়া এক্স প্লাছ ৱাই প্লাছ জেডকো ৰাখি দিয়া এইটোক ভাঙি দিয়া এইটোক ভাঙি দিলে আমি কি পাম এক্স স্কোৱাৰ মাইনাছ টুৱাইছ এক্স ৱাই প্লাছ ৱাই স্কোৱাৰ এইটোক ভাঙি দিলে আমি কি পাম ৱাই স্কোৱাৰ মাইনাছ টুৱাইছ ৱাই জেড প্লাছ জেড স্কোৱাৰ প্লাছ এইটোক ভাঙি দিলে আমি কি পাম জেড স্কোৱাৰ মাইনাছ টুৱাইছ এক্স জেড প্লাছ এক্স স্কোৱাৰ অ'কে এতিয়া ইয়াতে 1/2 আকৌ ৰাখি দিয়া ইয়াতে লিখা এক্স প্লাছ ৱাই প্লাছ জেড তো ইয়াৰ পৰা এক্স স্কোৱাৰ এটা এক্স স্কোৱাৰ কি আহিব দুটা এক্স স্কোৱাৰ এটা ৱাই স্কোৱাৰ আনটা ৱাই স্কোৱাৰ তো দুটা ৱাই স্কোৱাৰ এটা জেড স্কোৱাৰ আৰু এটা জেড স্কোৱাৰ চ' দুটা জেড স্কোৱাৰ মাইনাছ ইয়াতে আছে টুৱাইছ এক্স ৱাই মাইনাছ ইয়াতে আছে টুৱাইছ ৱাই জেড মাইনাছ ইয়াতে আছে টুৱাইছ জেড এক্স অ'কে তেতিয়াহ'লে আমি এইবাৰ ইয়াৰ পৰা কি লিখিব পাৰিম 1/2 ৰাখি দিয়া ইয়াতে আছে এক্স প্লাছ ৱাই প্লাছ জেড এই গোটেইকেইটাতে 2 আছে চ' 2ক আমি কমন লৈ দিওঁ তেতিয়াহ'লে ইয়াতে কি থাকিল এক্স স্কোৱাৰ ৱাই স্কোৱাৰ জেড স্কোৱাৰ মাইনাছ এক্স ৱাই মাইনাছ ৱাই জেড মাইনাছ জেড এক্স চ' এইটো কেঞ্চেল কৰিলোঁ তেতিয়াহ'লে ইয়াতে থাকিল কি ইয়াতে থাকিল আমাৰ এক্স প্লাছ ৱাই প্লাছ জেড আৰু ইয়াত কি থাকিল এক্স স্কোৱাৰ ৱাই স্কোৱাৰ জেড স্কোৱাৰ মাইনাছ এক্স ৱাই মাইনাছ ৱাই জেড মাইনাছ জেড এক্স তো ইতিমধ্যে আমি প্ৰুভ কৰি আহিছোঁ যে যদি এ স্কোৱাৰ বি স্কোৱাৰ চি স্কোৱাৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চিয়ে থাকে তেতিয়াহ'লে আমি এইটোক কি লিখিব পাৰোঁ এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব মাইনাছ থ্ৰাইছ এ বি চি তেতিয়াহ'লে ইয়াতে এ বি চি ঠাইত কি আছে এক্স ৱাই জেড আছে তেতিয়াহ'লে আমি এইটোক এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব মাইনাছ থ্ৰাইছ এক্স ৱাই জেড লিখিব পাৰিম চ' দিছ ইজ দ্য লেফ্ট হেণ্ড ছাইড চ' হৈ গ'ল প্ৰুফ চ' পৰৱৰ্তী ভিডিঅ'ত আমি কি কৰিম কুৱেশ্যন নম্বৰ 13ৰ বিষয়ে আলোচনা কৰিম কুৱেশ্যন নম্বৰ 13ৰ যিকেইটা প্ৰব্লেম আছে চবকেইটা ইম্পৰ্টেণ্ট হয় চ' আমি ইয়াতে এটা এটাকৈ আলোচনা কৰিম
চ' যাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা মানে 80% ষ্টুডেণ্টেই হয়তো আমাৰ ইয়াৰ পৰা পঢ়ে ভাল লাগে চাই কেনে কিন্তু ছাবস্ক্ৰাইব নকৰে সেইটো চাই কেনে বেয়া লাগে চ' আশা কৰোঁ নিশ্চয় তোমালোকে ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাই অল কৰিব চ' আমি আকৌ লগ পাইছোঁ পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ